Good morning, children. আজি আমি তোমালোকৰ কাৰণে MCQ পেটাৰ্ণত নেৰেশ্যন লৈ আহিছোঁ। আমি সাধাৰণতে নেৰেশ্যনটো আলোচনা কৰিবলগীয়া হয়, বহু কথা থাকে যিখিনি মাধ্যমত আমি আলোচনা কৰিব লাগে, সেইবোৰ আমি যথেষ্ট কৰিছোঁ। কিন্তু যিহেতু আমি এতিয়া পৰীক্ষাৰ ওচৰত আছে আৰু পৰীক্ষাত আমাৰ MCQ পেটাৰ্ণতো নেৰেশ্যন আহে, গতিকে MCQ পেটাৰ্ণত আমি নেৰেশ্যনটো কেনেকৈ চাম সেইখিনি অলপ আলোচনা শিকিবলৈ আগবাঢ়িছোঁ। চাওঁ আহা, ইয়াত 1 নম্বৰটো দিছে, she said I came here yesterday. এতিয়া তোমালোকে ইয়াৰ যিটো অপশ্যনখিনি দিয়া আছে, she said that he came there the previous day. B টো দিয়া আছে, she said that she came there the previous day. C নম্বৰ দিয়া আছে, she said that she went there the previous day. D নম্বৰটো দিয়া আছে, she said that she had gone there the previous day. এতিয়া চাবা, এনেকুৱা ক্ষেত্ৰত কি হয়, আমি ডাইৰেক্টলি নেৰেশ্যনত যিটো পাৰোঁ, আমি ডাইৰেক্টলি এই কুৱেশ্যনটোকে চাই পেলাই আমি ইয়াৰ আনচাৰটো উলিয়াই ল'ব লাগে। আমি এই যদি অপশ্যনবোৰৰ মাজত আমি যদি খেলি থাকোঁ, তেতিয়াহ'লে কিন্তু আমাৰ নেৰেশ্যন ভুল হোৱাৰ সম্ভাৱনা বেছি থাকে, কাৰণ প্ৰত্যেকটোৱে শুদ্ধ হোৱা যেন তোমাৰ ধাৰণা হ'ব। এইটোও শুদ্ধ, এইটোও শুদ্ধ, মানে ভুলটো বিচাৰি পোৱাটো অলপ জটিল হৈ যায়। গতিকে যদি তোমালোকে পাৰা, তেতিয়া ডাইৰেক্টলি আনচাৰটো কৰি ল'বা। এতিয়া ইয়াত কি হয়গৈ, আমি যিহেতু এনেকৈ কৰি আছোঁ, গতিকে সেইমতে আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি কি বুজিম যে প্ৰথমতে আমি এটা কাম কৰোঁ, ইয়াৰ অপশ্যনখিনি আমি শুদ্ধ অপশ্যনটো চাই লওঁ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে she said that she had gone there the previous day. ইয়াত চাবা আমাক কি দিছে, যে এই যে A নম্বৰটো আমি যদি ইটো প্ৰকাৰে কৰোঁ, যিসকলে মানে অলপ অপশ্যনবোৰকে চাই পেলাই, তেওঁলোকেও বহুত আছে নহয় নেৰেশ্যনৰ বিষয়ে বৰ বিশেষ নাজানে, ডাইৰেক্টলি কৰিব নোৱাৰে, কিন্তু অপশ্যনবোৰক চাই পেলাই অলপ এপ্ৰ'চ কৰিবলৈ যাব। গতিকে তেওঁলোকৰ কাৰণে কৈছোঁ, প্ৰথম কথা হৈছে I came আছে। যেতিয়া তুমি দেখিলা I came আছে, তাৰমানে তাত তোমাৰ কি হ'বগৈ, এইটো হেড আহি যাব। যেতিয়া পাষ্ট টেন্স থাকে ডাইৰেক্ট নেৰেশ্যনত, তেতিয়া ইনডাইৰেক্ট নেৰেশ্যনত পাষ্ট পাৰফেক্ট হ'ব। গতিকে প্ৰথম বস্তু হ'ব আমাৰ সেইটো। চ' পাষ্ট পাৰফেক্ট, এইটোও পাষ্ট পাৰফেক্ট নহয়, এইটোও পাষ্ট পাৰফেক্ট নহয়, এইটোও পাষ্ট পাৰফেক্ট নহয়, চিম্পলি আমাৰ পাষ্ট পাৰফেক্ট এইটোৱে। গতিকে এনেকৈ যদি এপ্ৰ'চ কৰা, অলপ সহজে হৈ যাব। দুই এটা কথা তোমালোকে তাত জানিব লাগিব। তাৰোপৰি আৰু দুই এটা কথা থাকে, ইয়াত যেনে she আছে, গতিকে এই প্ৰনাউনটো যিটো নাউনটো যিটো প্ৰনাউনটো, সেই প্ৰনাউনটো সিটো হ'ব নোৱাৰে। she আছে তো সিয়ে হ'ব, গতিকে সি সেইমতে কটা যায়, বাকীটো আৰু টেন্সত কটা গ'ল বাৰু। তাৰোপৰি হিয়াৰটো দেয়াৰ হ'ব, সেইটো কথা লক্ষ্য ৰাখিবা। য়েষ্টাৰডেটো দ্য প্ৰিভিয়াছ ডে হ'ব, এইটো বাৰু সকলোতে আছে। গতিকে এনে কিছুমান মানে সৰু পইণ্টখিনি আমাৰ যদি মনত থাকে, তেতিয়াহ'লে আমি যিসকলে তাৰমানে এপ্ৰ'চ কৰিব নোৱাৰোঁ, নেৰেশ্যনটো নোৱাৰোঁ, তেওঁলোকেও কৰিব পৰা অৱস্থাত আহি পাবা। আগবাঢ়িছোঁ। 2 নম্বৰ দিছে, দ্য টিচাৰ ছেড ডেট হি উড ডু ডেট দ্য নেক্সট ডে। অপশ্যনখিনি হৈছে, দ্য টিচাৰ ছেড হি উইল ডু ডেট টুমৰো। তাৰপিছত হৈছে, দ্য টিচাৰ ছেড আই শ্বেল ডু ডেট টুমৰো। 3 নম্বৰ হৈছে, দ্য টিচাৰ ছেড আই শ্বেল ডু দিছ টুমৰো। আৰু D নম্বৰটো, দ্য টিচাৰ ছেড আই উড ডু দিছ টুমৰো। ইয়াত লক্ষ্য ৰাখিবা, তোমাৰ এই ইনভাৰ্টেড কমাখিনি মিচিং আছে। ইনভাৰ্টেড কমাখিনি তোমালোকৰ পেপাৰত মিচিং নাথাকে, মই প্ৰিণ্ট আউট উলিয়াওঁতে এইখিনি মিচিং হ'ল, বা মই এডিট কৰোঁতে মোৰ থাকি গ'ল, যাৰ কাৰণে হেৰি হৈছে। তোমালোকে এই ইনভাৰ্টেড কমাবোৰ পাবা, কাৰণ এইটো হৈছে ইনডাইৰেক্ট নেৰেশ্যন, ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিবলৈ দিছে। গতিকে তোমালোকে ইয়াত সেই তেনেকৈ যিসকলে পঢ়া, সেইসকলে ডাইৰেক্টলি নাৰেশ্যনটো কৰি ল'বা, আৰু যিসকলে নোৱাৰা সেইসকলৰ কাৰণে হিণ্টছ কেইটামান দিম বাৰু। প্ৰথমতে আমি চাই লওঁ উত্তৰটোনো কি হ'ব। উত্তৰটো হ'ব C টো কাৰেক্ট অপশ্যন, দ্য টিচাৰ ছেড আই শ্বেল ডু দিছ টুমৰো। চ' ইয়াত আকৌ তোমালোকক যদি মই তেনেকৈ বুজাবলৈ হয়, তেতিয়াহ'লে আমাৰ কথাটো আহিব যে এইটো চাবা, হি উড আছে, হি উড আছে। দ্য টিচাৰে যেতিয়া ক'ব, তেতিয়া ক'ব মই বুলি ক'ব, আৰু উডটো আই যেতিয়া হ'ব, তেতিয়া আইৰ লগত শ্বেল হ'ব। মেইন বস্তুটো তাতে সোমাই থাকে, হা। চ' আই শ্বেল হ'ব। গতিকে আমি সেইটো ক্ষেত্ৰত এইটো এটা আই শ্বেল আছে, এইটো এটা আই শ্বেল আছে, কিন্তু এইটো আমি কাটি দিব পাৰোঁ, আৰু এইটোও আমি কাটি দিব পাৰোঁ। গতিকে তেনেকৈ আমি এপ্ৰ'চ কৰিব পাৰোঁ।
তাৰপিছত আহিলে এতিয়া চাবা দুটা শ্বেল আছে আই শ্বেল ডু দিছ টুমৰো এইটোৰ মাজত পাৰ্থক্য দিলে তোমালোকৰ কনফিউজ লগাবলৈ চাবা এটা ডেট আছে এটা ডিছ আছে চ' ইয়াত ডেট আছে মানে কি কয় ডাইৰেক্ট নেৰেশ্যনত ডিছ থাকিব লাগিব তেতিয়াহে সেইটো ডেট হ'ব গতিকে আমাৰ বি অপশ্যনটো নহয় শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি আই শ্বেল ডু দিছ টুমৰো এই দ্য নেক্সট ডে হ'লে টুমৰো হয় এইটো কথাও লক্ষ্য ৰাখিবা তোমালোকক সেই ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কনফিউজ কৰি দিব পাৰে তোমালোকে মনত ৰাখিবা টুমৰো থাকিলে দ্য নেক্সট ডে হয় বাৰু আগবাঢ়িছোঁ 3 নম্বৰলৈ 3 নম্বৰ দিছে তপন ছেইড মাই ফাদাৰ কেম টু চি মি য়েষ্টাৰডে এতিয়া ইয়াত অপশ্যনবোৰ দিছে তপন ছেইড ডেট মাই ফাদাৰ কেম টু চি মি দ্য প্ৰিভিয়াছ ডে বিটো দিছে তপন ছেইড ডেট হিজ ফাদাৰ কেম টু চি হিম দ্য প্ৰিভিয়াছ ডে চি নম্বৰ দিছে তপন ছেইড ডেট হিজ ফাদাৰ হেড কাম টু শ্ব' হিম দ্য প্ৰিভিয়াছ ডে তাৰপিছত ডি নম্বৰ তপন ছেইড ডেট হিজ ফাদাৰ হেড কাম টু চি হিম দ্য প্ৰিভিয়াছ ডে প্ৰথমতে আমি শুদ্ধটো চাই লওঁ শুদ্ধটো হৈছে ডি তপন ছেইড ডেট হিজ ফাদাৰ হেড কাম টু চি হিম দ্য প্ৰিভিয়াছ ডে ইয়াতো চাওঁ আমি ইয়াত অপশ্যনবোৰ যদি আমাৰ কৰিবলগীয়া হয় অপশ্যনৰ ভিতৰত যদি বাছি ল'বলগীয়া হয় তেতিয়া কেনেকৈ আহিব এইটো চাবা কেম আছে যেতিয়া ভাৰ্বটো আমি প্ৰথম কথাটো আমাৰ ভাৰ্বটো চাব লাগিব কেম আছে তাৰমানে প্ৰেজেণ্ট ডাইৰেক্ট নেৰেশ্যনত কেম আছে তাৰমানে এইটো পাষ্ট টেন্স চিম্পল পাষ্ট টেন্স আৰু ইনডাইৰেক্টত পাষ্ট পাৰফেক্ট হ'ব চ' পাষ্ট পাৰফেক্ট মানে হেড লগোৱাটো আহিব গতিকে প্ৰথমতে মই হেড লগোৱাটো চাম এইটো হেড লাগি থকা নাই কাটা গ'ল এইটোও হেড লাগি থকা নাই কাটা গ'ল এই দুটা আছে হেড লাগি থকা এইটো এটা ইয়াতো হেড আছে ইয়াতো হেড আছে গতিকে এই দুয়োটাই আমাৰ শুদ্ধ হ'ব পাৰে এতিয়া চাওঁ এই দুটাৰ পৰা কোনটো বাচিম আমি দুটা তেনেকৈ কেঞ্চেল কৰি দিলোঁ দুটা থাকিলে এতিয়া চাওঁ কি চাব পাৰোঁ তাৰপিছত দেখিলোঁ এইটো টু চ দিছে আৰু এইটো টু চি দিছে টু লগাই যেতিয়া ভাৰ্ব এটা থাকে তেতিয়া সেই ভাৰ্বটো শুদ্ধ ৰূপতে থাকিব সেইটো ইনফাইনাইট হৈ থাকে তাক আমি আকৌ টেন্সটো সলাব তাৰ আকৌ ফৰ্মটো সলাব নোৱাৰোঁ টু লগাই যদি কিবা এটা টু চি টু গ' টু মিট টু ৱেণ্ট নহয়গৈ টু লগাই পিনে এইটো ইনফাইনাইট হৈ যায় গতিকে টু লগাই পিনে আমি শুদ্ধ ৰূপত ৰাখোঁ গতিকে আমাৰ এইটো ভুল হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব ডি তপন ছেইড ডেট হিজ ফাদাৰ হেড কাম টু চি হিম দ্য প্ৰিভিয়াছ ডে এইটো কথা আকৌ কৈছোঁ য়েষ্টাৰডে থাকিলে দ্য প্ৰিভিয়াছ ডে আহে গতিকে এই সৰু সুৰা কথাবোৰ ইয়াৰ যোগেদি মনত ৰাখি ল'ব আগবাঢ়িছোঁ 4 নম্বৰটো দিছে চি কংগ্ৰেচুলেটেড মি এতিয়া এইটো হৈছে কুৱেশ্যন আৰু ইয়াত অপশ্যনবোৰ দিছে চি ছেড টু মি কংগ্ৰেচুলেশ্যন বি নম্বৰটো চি ছেইজ টু মি কংগ্ৰেটছ টু ইউ আৰু চি নম্বৰটো দিছে চি ছেড কংগ্ৰেচুলেশ্যন ডি নম্বৰটো চি ছেড টু মি কংগ্ৰেচুলেশ্যন টু ইউ প্ৰথমতে আমি শুদ্ধ উত্তৰটো চাই লওঁ কি হ'ব ডি নম্বৰ চি ছেড টু মি কংগ্ৰেচুলেশ্যন টু ইউ এতিয়া ইয়াত কি আছে তোমালোকে চাবা ইয়াত ডাইৰেক্টলি কোনো স্পীচ থকা নিচিনা নাথাকে তেখেতে মোক কংগ্ৰেচুলেশ্যন দিছিলে বাছ সিমানে গতিকে কৰ্তা হ'ব সি যিজনে কৈছে গতিকে সেইটো আমাৰ আহিব আৰু এইটো পাষ্ট টেন্স হৈ আছে গতিকে আমাৰ এই প্ৰেজেণ্ট টেন্সৰ কথাটো নাহে চি ছেইজৰ কথাটো নাহে গতিকে বাকী তিনিটাৰ ভিতৰত আহিব এতিয়া চাবা বাকী তিনিটাৰ ভিতৰত মোক কৈছে বুলি আছে নহয় চি কংগ্ৰেচুলেটেড টু মি গতিকে চি ছেইড টু মি ইয়াত ছেইড টু মিটো নাইয়ে গতিকে এইটো অপশ্যন কটা গ'ল আমাৰ থাকিলে এ আৰু ডি এতিয়া এইটোত কৈছে চি ছেড টু মি কংগ্ৰেচুলেশ্যন আৰু এইটো কৈছে কংগ্ৰেচুলেশ্যনছ টু ইউ ইয়াত এনেকুৱা হৈ আছে দুয়োটাই নিয়েৰলি কাৰেক্ট তোমালোকে কম পাবা যে এনেকুৱা কংগ্ৰেচুলেশ্যন বুলি কৈছে আকৌ এটা কংগ্ৰেচুলেশ্যন টু ইউ তোমালৈ শুভেচ্ছা থাকিল তোমালৈতো লগাই দিব পাৰে নহ'লে ডাইৰেক্টলি ক'ব পাৰে কংগ্ৰেচুলেশ্যন বুলিও ক'ব পাৰে গতিকে এই ক্ষেত্ৰত আমাৰ কি হয় আমি যদি কেনেবাকৈ এনেকুৱা তোমালোকৰ আহে তোমালোকে দুয়োটাতে যিকোনো এটাত শুদ্ধ দিলেও তোমালোকক কাটি নিদিয়ে সেই ক্ষেত্ৰত লক্ষ্য ৰাখিবা কিন্তু বেছি এপ্ৰপ্ৰিয়েটটো আমাৰ এই সম্বোধনটো আমি দি দিলে বেছি ভাল হয় সেইকাৰণে আমি ডি অপশ্যনটো ৰাখিছোঁ গতিকে আগবাঢ়িছোঁ
5 নম্বৰ দিছে দ্য টিচাৰ ছেড টু হিজ পিপলছ ৱেৰ আৰ ইউ গোয়িং নাও এইটো হেৰি আহিছে আমাৰ ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভিতৰত আহিছে মই যে কৈছিলোঁ তোমালোকক ইণ্টাৰগেটিভৰ পেটাৰ্ণটো অলপ বেলেগ হয় গতিকে এই অপশ্যনটো দিছে দ্য টিচাৰ ছেড টু মি ৱেৰ আই ৱাজ গোয়িং নাও বিটো দিছে দ্য টিচাৰ ৱান্টেড টু ন' ৱেৰ উই ৱেৰ গোয়িং দেন চিটো দিছে দ্য টিচাৰ ৱান্টেড টু ন' ৱেৰ দ্য পিপলছ ৱেৰ গোয়িং নাও ডি নম্বৰটো দিছে দ্য টিচাৰ আস্কড ৱেৰ দ্য পিপলছ ৱেৰ গোয়িং দেন এতিয়া তোমালোকে ভাবি চাব পাৰা কোনটো কাৰেক্ট আনচাৰ চাই লওঁ আহা D is the correct answer. The teacher asked where the peoples were going then. আচ্ছা এতিয়া ইয়াতো আমি সেই কথাবোৰ চাওঁচোন কি আছে প্ৰথম কথা আহিলে যে যদি আমাৰ কুৱেশ্যন থাকে এইটো কুৱেশ্যন আছে চাবা যদি কুৱেশ্যন থাকে তেতিয়া এইটো ছেডটোৰ ঠাইত আস্কড হয় বুলি মই কৈছিলোঁ গতিকে আস্কড হোৱা এইটো নায়েই এইটো ছেডটো আছে প্ৰথমতে সেইটো নহ'ল কিন্তু ৱান্টেড টু ন' এইটোও হয় জানিব বিচৰা কুৱেশ্যন মাৰ্ক থাকিলেও আমি আস্ক নিলিখি ৱান্টেড টু ন'টো হ'ব পাৰে গতিকে এই তিনিওটাই প্ৰথমতে ইয়াৰ পৰা যদি চাওঁ তেতিয়াহ'লে আমাৰ এইটো কাৰেক্ট শুদ্ধ হোৱা যেন ভাৱ এটা হয় তাৰপিছত আহিছে ৱান্টেড টু আস্ক হিজ পিউপিলছ সেইটো কথা লক্ষ্য ৰাখিবা যে এই কথাটো আমাৰ ইয়াত ক'তো নাই ৱেৰ ডাইৰেক্ট ৱেৰ পৰা কিন্তু ইয়াত দিয়া আছে ডি অপশ্যনটো ৱান্টেড asked where the pupils গতিকে আমাৰ ইয়াতে ইমানখিনিতে আমাৰ উত্তৰটো ওলাই পৰিলে যে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব কেলে এইখিনি পিউপিলৰ উল্লেখটো তিনিওটাৰ ভিতৰত ক'তোৱে নাই তাৰোপৰি চাওঁ নাও যদি থাকে নাওটো নাও নহয় কেতিয়াও নাওটো দেন হ'ব গতিকে এইটো ইয়াতো নাও আছে এইটোতো এনেও নহয় এইটো এনেও নহয় দেন হ'ব তাৰপিছত উই ৱেৰ হ'ব প্ৰেজেণ্টত নাহে কিন্তু প্ৰেজেণ্ট নাইও দিয়া উই ৱেৰ হ'ব কাৰণ প্ৰেজেণ্টত ইয়াত আছে যদি প্ৰেজেণ্টত আছে টেন্স মতে এইটো পাষ্টত আহিব উই ৱেৰ আহিব দেই গতিকে আগবাঢ়িছোঁ 6 নম্বৰ দিছে দে ৰিপ্লাইড ডেট দে ৱেৰ গোয়িং টু চি দ্য জু এইটো আমাৰ সেই দুটা আগৰ যিটো দিছোঁ তাৰে ৰিপ্লাই কৰা নিচিনা এটা মানে দিয়া হয় কেতিয়াবা তেনেকুৱাই নেৰেশ্যন দিয়ে দুটা নেৰেশ্যন দিব দুইটা নেৰেশ্যনৰ এটাৰ লগত এটা সংযুক্ত থাকে কানেক্টেড থাকে চ' এইটো হৈছে দে ৰিপ্লাইড ডেট দে ৱেৰ গোয়িং টু চি দ্য জু এইটো আকৌ ইনডাইৰেক্ট নেৰেশ্যন এতিয়া আমাৰ অপশ্যনবোৰ দিছে দে ছেড উই আৰ গোয়িং টু চি দ্য জু বিটো দিছে দে ৰিপ্লাইড উই ৱেৰ গোয়িং টু চি দ্য জু তাৰপিছত চিটো দিছে দে ছেড দে আৰ গোয়িং টু চি দ্য জু ডিটো দিছে দে ৰিপ্লাইড দে ৱেৰ গোয়িং টু চি দ্য জু এতিয়া চাওঁ আমি শুদ্ধ উত্তৰটো কি এইটো দে এই আনচাৰটো দে ছেড উই আৰ গোয়িং টু চি দ্য জু এতিয়া চাবা প্ৰথম কথা হৈছে যেতিয়া আমি গম পাইছোঁ যে এইটো উই ৱেৰ আছে তাৰমানে প্ৰেজেণ্টত আহিলেতো আৰ হ'ব পাৰে এম গতিকে দে আছে মানে উই হ'ব উই হ'লে আৰ হ'ব মানে প্ৰেজেণ্টত হ'ব অন্ততঃ এইটো গম পাওঁ এম ইজ আৰ পিতে কিবা এটাতো হ'ব গতিকে সেইটো বিচাৰিবলৈ গ'লে এই ইয়াত আছে আৰটো ইয়াতো ৱেৰ আছে ইয়াতো ৱেৰ আছে ৱেৰ একেটা নাথাকে গতিকে এই দুটা ডাইৰেক্টলি আমাৰ কটা গ'লেই থাকিলে এই দুটা অপশ্যন চ' দে ছেড দে আৰ গোয়িং টু জু দ্য জু এতিয়া ইয়াত কৈছে কি দে আৰ গোয়িং টু চি দ্য জু এইটো দিছে ইয়াত কৈছে উই আৰ গোয়িং টু চি ইয়াত এইটো পাৰ্থক্য আহিলে মাত্ৰ যদি এইটো দে হৈ গ'ল কাৰণ দে কৈছে সিহঁতে যেতিয়া নিজে ক'ব তেতিয়া আমি বুলি সম্বোধন কৰিব গতিকে উইটো কাৰেক্ট অপশ্যন হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব এ আগবাঢ়িছোঁ 7 নম্বৰ দিছে ৰাহুল ছেড টু মি ইউ নিড এ হেয়াৰ কাট অপশ্যনবোৰ দিছে ৰাহুল ছেড টু মি ডেট ইউ নিডেড এ হেয়াৰ কাট বিটো দিছে ৰাহুল ট'ল্ড মি ডেট আই নিডেড এ হেয়াৰ কাট চি নম্বৰ দিছে ৰাহুল আস্কড মি ডেট আই নিডেড এ হেয়াৰ কাট ডিটো দিছে ৰাহুল ট'ল্ড মি ডেট ইউ নিড এ হেয়াৰ কাট এতিয়া তোমালোকে চাই পিনাই অপশ্যনটো ভাবি লোৱা ওলাইছে আমাৰ অপশ্যনটো হ'ব বি টু কাৰেক্ট অপশ্যন ৰাহুল ট'ল্ড মি ডেট আই নিডেড এ হেয়াৰ কাট এতিয়া সেইটোকে আমি অলপ আলোচনা কৰি লওঁ কথাটো ইয়াত চাবা ছেডটো আছে তো ট'ল্ড হ'ব
গতিকে টোল্ড হোৱা এইটো হয়, এই দুটা আক্সড হয়, কাৰণ কুৱেশ্যন থাকিলেহে আক্সড আহে, নহ'লে আক্সড ব্যৱহাৰটো সাধাৰণতে আমি নকৰোঁ। গতিকে আমাৰ দুটা অপশ্যনত এনেও বাদ পৰিলে, দুটা অপশ্যনহে থাকি গ'ল। এতিয়া আমি চাওঁ যে এই সম্বোধনটো ৰাহুলে যেতিয়া মোক কৈছিলে তেতিয়া তুমি বুলি সম্বোধন কৰিছে, তেতিয়া মই যেতিয়া ক'ম কথাটো, কাৰণ মোকহে কৈছে, এতিয়া মই অন্য কাৰোবাক ক'ম যে মই যেতিয়া ক'ম মোৰ হেয়াৰ কাট লাগে বুলি কৈছে, গতিকে মই সম্বোধন হ'ব, গতিকে ইয়াত ইউৱে আছে, কিন্তু ইউটো নহ'ব, কাৰণ সম্বোধনটোতো সলনি হ'ব। ৰাহুলে যেতিয়া মোক মাতিছে তুমি তোমাৰ চুলি কটাব লাগে বুলি, তোমাৰ বুলি কৈছে, এতিয়া মই যেতিয়া অন্য কাৰোবাক কথাটো ক'ম তেতিয়া ক'ম যে ৰাহুলে মোক কৈছিল যে মোৰ চুলি কটাব লাগে, গতিকে আইটো ইউটো কি হৈ যাব, আই হৈ যাব। গতিকে আমাৰ শুদ্ধ উত্তৰ ওলাই পৰিলে, আই নিডেড এ হেয়াৰ কাট। আগবাঢ়িছোঁ। 8 নম্বৰটোত কৈছে দ্য কেবি থেংক মি ফৰ মাই হেল্প। অপশ্যনবোৰ দিছে, দ্য কেবি ছেড টু মি থেংক ইউ ফৰ ইয়ৰ হেল্প। বি নম্বৰ দিছে দ্য কেবি ছেড টু মি থেংক ইউ। চি নম্বৰ দিছে দ্য কেবি ছেইজ টু মি থেংক ইউ ফৰ ইয়ৰ হেল্প। ডি নম্বৰ দিছে দ্য কেবি উইল ছে টু মি থেংক ইউ ফৰ ইয়ৰ হেল্প। অপশ্যনবোৰ শুদ্ধ উত্তৰ কি তোমালোকে ভাবি লোৱা, মই এতিয়া উলিয়াই দিছোঁ তোমালোকক। এইটো আনচাৰটো শুদ্ধ উত্তৰটো এই অপশ্যন, দ্য কেবি ছেড টু মি থেংক ইউ ফৰ ইয়ৰ হেল্প। এতিয়া সেইটোকে আমি যদি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে চাবা এইটোও ঠিক তেনেকুৱা, আগতে আমি 2 নম্বৰটো নে 3 নম্বৰটো কৰিছিলোঁ, কংগ্ৰেচুলেটেড মি যেনেকৈ আহিছিলে ঠিক তেনেকৈ কেবিয়ে মোক ধন্যবাদ দিছিলে, তাৰমানে কেবিয়ে মোক কৈছিলে, সেই কথাটো বুজি পাব লাগিব যে কেবিয়ে মোক কৈছিলে, এই কথাটো বুজিব লাগিব যে কেবি ছেড টু মি বা কেবি ছেড টু মি, এইটো দুইটা আছে। কেবি ছেইজ নহ'ব কাৰণ পাষ্ট টেন্স আছে, আৰু উইলো নহ'ব, পাষ্ট টেন্স আছে, তো এইটো এই দুটা আমাৰ নহ'ব, কাৰণ পাষ্ট টেন্স আছে তো পাষ্ট টেন্সতে আহিব, কাৰণ ৰিপৰ্টেড স্পীচটো পাষ্ট যিটো টেন্সত থাকে সেইটো টেন্সতে থাকিব, তাত চেঞ্জ সলনি নহয়। ৰিপৰ্টেড ভাৰ্বটো সলনি নহয়, ৰিপৰ্টেড স্পীচটো সলনি হয়। তাৰমানে এইটো পাৰ্ট যিটো প্ৰথমতে ইনভাৰ্টেড কমা নথকা পাৰ্টৰ টেন্স সলনি নহয়, ইনভাৰ্টেড কমা থকা পাৰ্টটোৰহে টেন্স সলনি হয়। মনত ৰাখিবা, যিটো ছাইডত তোমাৰ ইনভাৰ্টেড কমা নাই, এইটো ছাইডত নাই নহয়, এই ছাইডত টেন্স সলনি নহয়, এই যিটো কমা থকা ঠাইতহে টেন্স সলনি হয়। গতিকে এইটো পাষ্ট টেন্স আছে, গতিকে পাষ্ট টেন্সে হ'ব, এই দুটাটো নহয়, গতিকে এই দুটা কটাই গ'ল। গতিকে ইয়াত খালি থেংক ইউ বুলি কৈছে, তোমাক ধন্যবাদ, আৰু ইয়াত এই কথাটো উল্লেখ কৰা আছে ফৰ মাই হেল্প বুলি আছে, গতিকে সেইটো ফৰ ইয়ৰ হেল্প হ'ব। গতিকে সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো এইটো হ'ব। গতিকে আগবাঢ়িছোঁ। 9 নম্বৰটো হৈছে হি ছেড টু মি আই ছ' ইউ য়েষ্টাৰডে। তাই অপশ্যনবোৰ দিছে হি ট'ল্ড মি দেট আই ছ' ইউ দ্য ডে বিফৰ। বিটো দিছে হি ট'ল্ড মি দেট হি হেড চিন মি দ্য প্ৰিভিয়াছ ডে। চিটো দিছে হি ছেড টু মি দেট হি চিজ মি দ্য প্ৰিভিয়াছ ডে। ডিটো দিছে হি ট'ল্ড মি দেট হি ছ' মি য়েষ্টাৰডে। চাওঁ শুদ্ধ উত্তৰটো কি, তোমালোকে নিশ্চয় ভাবি থৈছা। শুদ্ধ উত্তৰটো হৈছে বিটো, হি ট'ল্ড মি দেট হি হেড চিন মি দ্য প্ৰিভিয়াছ ডে। এতিয়া ঠিক তেনেকৈ আমি যদি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কি দেখা পাম, এই কথাটো তোমালোকে আগতেও আমি আলোচনা কৰিছিলোঁ যে পাষ্ট টেন্স আহিলে নহয় জানো, য'ত পাষ্ট টেন্স আহিছে তাত হেড আহিব, গতিকে এইটোত হেড নাই, গতিকে এইটো কটা গ'লেই। এইটোত হেড আছে, এইটোতো হেড নাই, এইটোতো হেড নাই, গতিকে আৰু বেলেগ কথালৈ আমি যাবই নালাগে। য'ত হেড নাই কাৰণ পাষ্ট টেন্সত আছে, পাষ্ট টেন্স থাকিলে পাষ্টৰ পৰা পাষ্ট পাৰফেক্ট হয়, গতিকে এটাই আমাৰ পাষ্ট পাৰফেক্টত দিয়া আছে, যিটো নেকি বি, সেইটো শুদ্ধ হ'ব। বাকীবোৰ কথা আমি ইয়াত নাচালেও হ'ব। তোমালোকে আৰু এটা কথা মনত ৰাখিবা, আগতো কৈছোঁ যে য়েষ্টাৰডে হ'লে দ্য প্ৰিভিয়াছ ডে হয়, দ্য বিফৰটো নেক্সট ডেটহে হয়গৈ, গতিকে সেইবোৰ কথাবোৰ লক্ষ্য ৰাখিলে তোমালোকৰ কাৰণে সুবিধা হ'ব। আগবাঢ়িছোঁ। আজিৰ আমাৰ এই ক্লাছটোৰ অন্তিমটো নেৰেশ্যন লৈছোঁ, 10 নম্বৰটো। দ্য টিচাৰ ট'ল্ড দ্য বয়জ টু এটেণ্ড দ্য ক্লাছ ৰেগুলাৰলি। অপশ্যনবোৰ দিছে দ্য টিচাৰ ছেড টু দ্য বয়জ এটেণ্ড দ্য ক্লাছ ৰেগুলাৰলি। বিটো দিছে দ্য টিচাৰ ছেড টু দ্য বয়জ টু এটেণ্ড দ্য ক্লাছ ৰেগুলাৰলি। চিটো দিছে দ্য টিচাৰ ছেজ টু দ্য বয়জ এটেণ্ড দ্য ক্লাছ ৰেগুলাৰলি। ডি নম্বৰটো দিছে দ্য টিচাৰ ছেড টু দ্য বয়জ এটেণ্ড দ্য ক্লাছ ৰেগুলাৰলি। এতিয়া তোমালোকে নিশ্চয় শুদ্ধ উত্তৰটো ভাবিব পাৰিছা, নহ'লে প'জ কৰি পেলাই চাই পেলাই এবাৰ ভাবি লোৱা, কৰি লোৱা। আমি শুদ্ধ উত্তৰটো দেখাই দিছোঁ, এইটো হৈছে চিটো কাৰেক্ট, দ্য টিচাৰ ছেইজ। No, it is not the correct answer. আমাৰ এইটো ছেইজ হ'ব নোৱাৰে, কাৰণ ট'ল্ড আছে, এইটো শুদ্ধ উত্তৰ
নহয় দেই আমাৰ এনসাৰটো এইটো ভুল আছে মিস্ট্ৰি এটা হৈ গ'ল এইটো শুদ্ধ নহয় কেলে নহয় told আছে তো আমি সেইটো পাষ্টৰ টেন্স টু টেন্স সলনি কেতিয়াও নহয় কাৰণ মই কৈছোঁ যে ৰিপৰ্টেড ভাৰ্বৰ টেন্স সলনি নহয় গতিকে ৰিপৰ্টেড ভাৰ্ব told আছে তো said হ'ব পাৰে এইটো হ'ব পাৰে এই দুটা এইটো হ'ব পাৰে কিন্তু এইটোতো কেতিয়াও হ'ব নোৱাৰে C number is not correct answer so হৈ গ'ল তাৰপিছত চাবা টু লগাই যেতিয়া দিছে তাৰমানে এইটো ইম্পাৰেটিভ সেন্টেন্স য'ত নেকি কোনো ধৰণৰ প্ৰথমতে নাউন ব্যৱহাৰ নহয় তে কি হ'ব লাগে এটেণ্ড টু লগাই পেলাই হ'ব লাগিব যিটো ভাৰ্ব আছে প্ৰথম ভাৰ্ব সেই ভাৰ্বটোৰে আৰম্ভ হ'ব গতিকে এইটো টু লগাই আছে গতিকে এইটোও নহয় দুটা কাট খাই গ'ল সো এই দুটা BC আমাৰ এইটো থাকিলে attend the class regularly এই দুটা থাকি গ'ল the teacher said to the boys attend the class regularly গতিকে আজিলে আমি আমাৰ ক্লাছটো ইয়াতে সামৰিছোঁ তোমালোকে এনেকে এই কথাবোৰ তেনেকে শিকিব পাৰিবা আৰু এনেকে খুঁটিনাটি অলপ কথাবোৰ শিকিলেও আমি বহুত কথা শিকিব পাৰোঁ ডাইৰেক্টলি কমপ্লিট ফৰ্মত আমি নেৰেশ্যন শিকিবলৈ গ'লে আমাৰ বহুত সময় লাগিব কিন্তু কম সময়ৰ ভিতৰত যদি আমি পৰীক্ষাত নেৰেশ্যন কৰিবলৈ যাওঁ তেতিয়াহ'লে এইটোৱে আমাৰ বেষ্ট ৱে হ'ব এনেকৈ আমি পৰীক্ষাৰ কাৰণে অন্ততঃ MCQৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰিম আজিলৈ ধন্যবাদ চাই থকাৰ কাৰণে ধন্যবাদ